হয় সাংবাদিকক পাৰে এতিয়া সাংবাদিকক যোনে যি মন যায় তাকে কৰিব পাৰে ফুটবলৰ দৰে লঠিয়াব পাৰে গালিগালাজ কৰিব পাৰে তুচ্ছতাচ্ছিল্য কৰিব পাৰে যি মন যায় তাকে কৰিব পাৰে এতিয়া সাংবাদিকসকল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈ থকা নাই এই কাৰণে কথাটো কৈছো সাংবাদিকসকলে সাংবাদিকৰ লগত নাই বহুধা বিভক্ত হৈ পৰিছে সাংবাদিকসকল আৰু সেইবাবেই এই সুযোগটো সকলো পক্ষই গ্ৰহণ কৰিছে কালি যে ঘটনাটো ঘটিল এই যে টিয়াৰ গেছ কন্দুৱা গেছ অধিক পৰিমাণে নিক্ষেপ কৰাৰ ফলত কেইবাগৰাকীও সাংবাদিক আহত হল আৰু চৰকাৰৰ এই বৰ্বৰ দমনমূলক নীতিৰ বিৰুদ্ধে আজি গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল বিশ্বাস কৰিব সেই প্ৰতিবাদস্থলীত কোনো জ্যেষ্ঠ প্ৰবীণ সাংবাদিক নাহিল আনকি দুখলগাকৈ গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক সমিতিৰ সকলো সদস্যই উপস্থিত নাথাকিলে কিয় ইয়াৰ মাজতে এটা কথা কওঁ এতিয়াও আধাতকৈ অধিক সংখ্যক সাংবাদিকে বুকুত হাত থৈ ক'ব পাৰে তেওঁলোক সততাৰে কাম কৰি আছে বুকুত হাত থৈ ক'ব পাৰে তেওঁলোকে নিষ্ঠাৰে একাগ্ৰতাৰে কাম কৰি আছে বুকুত হাত থৈ তেওঁলোকে ক'ব পাৰে তেওঁলোকে দুৰ্নীতি কৰা নাই আপোচ কৰা নাই কিন্তু তাৰ বিপৰীতে কিমান শতাংশ মালিক কিমান শতাংশ সম্পাদকে নিজকে সৎ বুলি দাবী কৰিব পাৰে এই কথাটোৱে চিন্তনীয় আৰু এই গোটেই সুবিধাটো লৈছে চৰকাৰী পক্ষই গোটেই সুবিধাটো গ্ৰহণ কৰিছে অন্যান্য কিছুমান প্ৰতিক্ৰিয়াশীল চক্ৰই আৰু যাৰ বাবে সাংবাদিকসকলক যতে ততে যধে মধে যেনেকৈ তেনেকৈ যি মন যায় তাকে কৰে আপোনালোকে দৃশ্যটো চাওক মন কৰক উদ্দেশ্য প্ৰণোদিতভাৱে সাংবাদিকে বাইক লৈ থকা সময়ত টিয়াৰ গেছটো তাত দলিওৱা হৈছিল মানে এনেকুৱা এটা হৈছে পাৰি দে সাংবাদিকে পাৰি দে সাংবাদিকে বাইধে লৈ আছে পাৰি দে এই পাৰি দে সাংবাদিকক পাৰি দে এই বিষয়টো কেনেকৈ কৰ পৰা উৎপত্তি হল এই চিন্তা কেনেকৈ এগৰাকী আৰক্ষীৰ লোকৰ মনলৈ আহিব পাৰে নিজে ভিডিঅটো চাই মন কৰক আৰু সেই নিৰ্দিষ্ট আৰক্ষী গৰাকী কোনে অনুমতি দিছিল সাংবাদিকে বাইক লৈ থকা সময়ত টিয়াৰ গেছ নিক্ষেপ কৰিবলৈ এতিয়া যদি এই গোটেই কথাবোৰ যদি তদন্ত কৰা হয় ওলাই পৰিব কিন্তু কোনে তদন্ত কৰে আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হল সাংবাদিকৰ লগত একাংশ জ্যেষ্ঠ সাংবাদিক নাই এই যে ফিল্ডত যায় এওঁলোক সাধাৰণ সাংবাদিক দিছপুৰৰ মিনিষ্টাৰৰ লগত হলিগলি কৰা দিছপুৰৰ ৰাজনীতিৰ খবৰ কৰা অধিকাংশ সাংবাদিকেই এনেকে কোনো ধৰ্ণা প্ৰতিবাদস্থলীলৈ বাতৰি সংগ্ৰহ কৰিবলৈ নাযায় আৰু আমি নিশ্চিতি দিব পাৰো এনেকুৱা ধৰণৰ প্ৰতিবাদ সম্পৰ্কে যদি মালিক পক্ষ বা সম্পাদকৰ সন্মুখত আপত্তি দৰ্শায় তেতিয়াহলে আৰামছে মালিক সম্পাদক জাতীয় লোকসকলে ক'ব আজিৰ পৰা তোমাক নপঠাও বেলেগ যাব দিয়া তাতকে বেলেগ একো নকৰে মালিক সম্পাদকৰ কথা বাদেই দিয়ক বাতৰি কাকতৰ মেনেজাৰ হৈ ফুটপাত দখল কৰি গাড়ীৰ গেৰেজ পতা একাংশ মানে জেনেৰেল মেনেজাৰ জিএম জাতীয় লোকেই তেওঁলোকক ক'ব বেলেগ দিম দিয়া তুমি নালাগে আৰু যদি বৰ বিশেষ টান পাইছা কাইলৈৰ পৰা আহিব নালাগে এনেকে চলি আছে অসমৰ সংবাদ মাধ্যম মালিকসকলক কিনি ৰাখিছে আৰু মালিকসকলৰ পোহনীয়াত পৰিণত হৈছে অধিকাংশ সম্পাদক সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে ভাবে অসমৰ সংবাদ মাধ্যম তেওঁলোকৰ পকেটত আছে নিজেই চিন্তা কৰক গোটেইকেইটা সংবাদ চেনেলক চাওক কেইটামানেতো ডাইৰেক্ট চৰকাৰৰ মুখপত্ৰৰ দৰে কাম কৰি আহিছে অথচ সাধাৰণভাৱে জীয়াই থকা সাংবাদিকসকল কি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে কিয় তেওঁলোকৰ জীৱনত নিৰাপত্তা নাই সামগ্ৰীতো আপোনাৰ সাংবাদিকৰ কেমেৰাই ভাঙি পেলাইছিল গুণ্ডাই বিজেপি গুণ্ডাই এখন হল কি হল কক তাৰ কাৰণে কেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হল তাতেতো প্ৰতিবাদত নামিছিল সাংবাদিকসকল সেয়ে কৈছো এতিয়া সাংবাদিকক চব কৰিব পাৰে কেইজনমান বেইমান অসভ্য সাংবাদিকৰ বাবে সততাৰে সাংবাদিকতাৰ বৃত্তি গ্ৰহণ কৰি কাম কৰি যোৱা আপোচিনভাৱে কাম কৰি যোৱা সাংবাদিক ভুগিবলগীয়া হৈছে এনেবোৰ বিষয়ত বদনামী হ'বলগীয়া হৈছে তেওঁলোক কৰিমগঞ্জ মানকাছাৰ ধুবুৰীত কি হৈছে বাদ দিয়ক খোদ গুৱাহাটী মহানগৰ ৰাজধানীত সাংবাদিকৰ যদি এই অৱস্থা হয় সাংবাদিকৰ লগত যদি অধিকাংশ সাংবাদিকেই নাথাকে সাংবাদিকৰ প্ৰতিবাদস্থলীত যদি তেওঁলোকৰ উপস্থিতি হোৱাৰ সময় নাথাকে তেতিয়া ফেচবুক টুইটাৰত এনেই সেন্টিমেন্ট ফালি লাভ নাই অধিকাংশ সম্পাদক জ্যেষ্ঠ সাংবাদিক বেপাৰীত পৰিণত হোৱাৰ বিপৰীতে একাংশই এতিয়াও জীৱন যুদ্ধত অৱতীৰ্ণ হৈ সাংবাদিকতাক বৃত্তি হিচাপে লৈ সততাৰে কাম কৰি আছে তেওঁলোকৰ বাবে আমাৰ বেয়া লাগে কাৰণ তেওঁলোককো এই বদমাছসকলৰ লগত একে বুলি ভাবে সাধাৰণ জনতাই আৰু সেইভাবে সাংবাদিকসকলক যি মন যায় তাকেই কৰে ৰাইজেতো বাদ দিয়ক আৰক্ষী কৰা আৰম্ভ কৰিছে চৰকাৰেও কৰা আৰম্ভ কৰিছে ভাবক
ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কিবা কথা থাকিব পাৰে? সেইকাৰণে আমি DKV ব্যক্তিয়ে স্পষ্টভাৱে কওঁ, অসমত এতিয়া বিকল্প সংবাদ মাধ্যমৰ প্ৰয়োজন। বিকল্প সংবাদ মাধ্যম মানে এই যে গোলামত পৰিণত হৈছে চৰকাৰৰ, এই যে চৰকাৰৰ মুখপত্ৰত পৰিণত হৈছে, এই যে কেইটামান টকাৰ বাবে তেওঁলোকে সকলো মান মৰ্যাদা বিক্ৰী কৰিছে, তেওঁলোকক প্ৰত্যাহ্বান জনাব পৰাকৈ সচেতন, প্ৰগতিশীল, চিন্তাশীল, সৎ, নিষ্ঠাবান, সাহসী লোকসকলে নিজাববীয়াকৈ সংবাদ মাধ্যমৰ দায়িত্ব পালন কৰি ওলাই আহক। ধন্যবাদ।